হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আজি আমি আহিছোঁ মা নিজেশ্বৰী মনসা মন্দিৰলৈ। আৰু প্ৰথমে আমি ধূপ-চাকি কিনি ল'লোঁ, তাৰ পাছতে মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ। চাওকচোন ইমান ধুনীয়া নিৰিবিলি এটা পৰিৱেশ। আৰু তাৰ পিছতে আহিলোঁ মা মনসা মন্দিৰত ধূপ-চাকি দিবলৈ। আৰু ইয়াত প্ৰতি বছৰে শাওণ মাহত 5 দিনীয়াকৈ মনসা দেৱীৰ পূজা পতা হয়। বহুত ডাঙৰকে পাতে বুলি শুনিছোঁ। মই পিছে আজিলৈকে অহা নাই। এইবাৰ আহিম বুলি মনতে ভাবি থৈছোঁ। আৰু তাৰপিছতে আহিলোঁ এয়া শীতলা দেৱী মন্দিৰত। একেলগতে কেইবাটাও মন্দিৰ আছে। তাৰপিছতে আহিলোঁ শিৱ মন্দিৰ আৰু কালী মন্দিৰতো এপাক সেৱা কৰি ল'লোহি। বহুদিনৰ পৰা মন্দিৰ ভাগলৈ আহিম বুলি ভাবি আছিলোঁ, পিছে আহিব পৰা নাছিলোঁ। আজি আহিব পাৰি মনটো বৰ ভাল লাগিছে। তাৰপিছতে আমাৰ নতুন বাইকখনৰো পূজা কৰাই ল'লোঁ মন্দিৰৰ পূজাৰী হতুৱাই। আৰু তাৰপিছতে মন্দিৰৰ পৰা বাহিৰে আহিলোঁ অনুৰাগক স্কুলৰ পৰা নিবলৈ। আৰু তাৰ উৎপাতবোৰ চাওকচোন, আগত বহিব লাগে তাক। আৰু আজি ভাবিলোঁ বাহিৰতে কিবা এটা খাই যাওঁ। আৰু বাহিৰত খোৱা বুলিলে অনুৰাগৰ ইমান যে ফূৰ্তি। লগতে চাওকচোন ইয়াৰো পৰিৱেশটো ইমান ধুনীয়া, গছ-গছনিৰে ভৰি থকা। লগতে এখন ফুলৰ নাৰ্চাৰীও আছে। বিভিন্ন ধৰণৰ ফুল ৰাখিছে ইয়াত। আৰু এই ফুলটো যে বহুত দিনৰ মূৰত দেখা পালোঁ ইয়াত। পিছে ফুলটোৰ নাম কি মই নাজানো, কিন্তু দেখিবলৈ ইমান ধুনীয়া লাগে নহয়। আপোনালোকে কোনোবাই জানে যদি জনাবচোন দেই। আৰু আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভাল লাগিলে এটা লাইক কৰি দিব। আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে থেংক ইউ।